মৰ্নিং গাইজ, কি খবৰ? ভালে আছা? দেখিছা এই ৰোৱাৰ ওপৰত মৌফলাবন খজি গ'ল। এয়া এতিয়া তোমাৰ মৈ এখন আনি পেলাই মৈ মাৰিছোঁ। চোৱা এয়া ৰোৱানীৰ ওপৰত এই মৈ মাৰিছোঁ। মৈ চোৱা এয়া তললৈ চোৱা এয়া চোৱা কিমান মৌফলাবন চোৱা তললৈ চোৱা কিমান মৌফলাবন চোৱা। এই চোৱা তোমালোকৰ যদি এনেকুৱা মৌফলাবন কৰিছে এনেকৈ মৈখন ল'বা, এনেকৈ মৈখন লৈ হাতেৰে এনেকৈ টানি দিবা। বনটো তললৈ গুচি যাব, ধানটো ওপৰলৈ উঠিছে। চোৱা হয় ইয়াত ধান ওপৰলৈ উঠি আহিছোঁ। ইয়াত ৰোৱাটো ওপৰলৈ উঠি আহিছে। চোৱা মৈখন লৈ এনেকৈ টানি থাকিবা, মৌফলাবনটো তললৈ গুচি যাব, ৰোৱাটো ওপৰলৈ উঠি আহিছে। চোৱা ইয়াত কতে ইয়াত দাগ কাটি থাকিব নালাগে আৰু। তোমালোকৰ যদি এনেকৈ গজিছে তোমালোকে এনেকৈ হেৰি কৰিবা হা, মৈ টানি দিবা, কাটি থাকিব নালাগে। এনেকৈ মৈখন এনেকৈ টানি থাকিবা, লাহে লাহে টানিবা, বনটো যাতে না শুই যোৱা যাওক। ঠিক আছে, চোৱা। থেংক ইউ গাইজ। অ'কে, কি খবৰ? ভালে আছা? আমি আছোঁ এয়া মৌফলাবন মই টানি আছোঁ। এয়া ধান খেতি চোৱা। থেংক ইউ।